আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 2 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 19 তাৰিখ। আজি বৃহস্পতিবাৰ, কৃষ্ণপক্ষ, নৱমী তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:45 মিনিটত আৰু সূৰ্যাস্ত হ'ব 5:55 ছেকেণ্ডত। আজি দিনটোৰ ৰাহুকাল আছে দিনৰ 12:59 পৰা আজি দুপৰীয়া 2:38 আজিৰ দিনটোৰ বিশেষ শুভ সময় হয় পুৱা 10:15 পৰা দুপৰীয়া 12:50 আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া সুভোগা যোগ হ'ব। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি লাও নিষিদ্ধ। আপোনাৰ আজিৰ দিনটো সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশত বিভিন্ন প্ৰকাৰৰ জটিলতা আৰু একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ মানসিক চাপৰ কাৰণ হ'ব। আজি শাৰীৰিক দুৰ্বলতা আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈও আপোনাক যত্নৰ আৱশ্যক হ'ব। নিবনুৱাৰ আজি ভ্ৰমণ সফলতাৰে পূৰ্ণ থাকিব। আপুনি আশা কৰি থকা কোনো শুভ সংবাদতো আজি আপুনি উৎসাহিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে আজি উচ্চ শিক্ষাৰ একাধিক নতুন সুযোগ লাভ কৰিব, কিন্তু আপোনাৰ ভুল সিদ্ধান্তৰ বাবে যাতে এনে সুযোগ নেহেৰায় তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যা সমাধানত আজি আপুনি আপোনাৰ সহযোগিতা আগবঢ়াব লগা হ'ব। ইয়াত আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে প্ৰেমৰ সম্পৰ্কটো উচ্চতা বৃদ্ধি কৰিব পাৰিব। ব্যৱসায়ৰ বাবে আপুনি কৰা হঠাৎ যাত্ৰাই আপোনাক আজি ধনাত্মক পৰিণাম নিব। আপুনি সফল হ'ব। আৰ্থিক উন্নতিয়ে আপোনাক এটা ভাল দিন আজি উপহাৰ দিব। অধিক ব্যস্ততাৰ বাবে আজি গৃহত আপুনি বিশেষ সময় দিব নোৱাৰিব, যদিও পাৰিবাৰিক সহযোগে আপোনাক উৎসাহিত কৰিব। অকস্মাত কোনো সামগ্ৰী ক্ৰয় কৰিও আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আৰ্থিক উন্নতিৰ একাধিক সুযোগ আপোনাৰ হাতলৈ আহিব। আনহাতে আজি আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। আজি অৰ্থ সমস্যায়ো আপোনাক আমনি কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় আৰু ধনৰ অপব্যৱহাৰ নহ'বলৈ সাৱধানতা লওক। কোনো ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপুনি আজি আপোনাৰ প্ৰিয়জনৰ পৰা কোনো বিশেষ দিশত সহযোগিতা লাভ কৰি উপকৃত হ'ব পাৰিব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক উৎসাহ যোগাব। এটা অতি উন্নত দিন পাব। গৃহত কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আজি আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। সিদ্ধান্তৰ বিলম্বৰ ফলত আৰ্থিক উন্নতিৰ কোনো সুযোগ নেহেৰাবলৈও আজি আপুনি লক্ষ্য ৰাখক। আনহাতে গৃহত বিভিন্ন সমস্যা সমাধানত আপোনাৰ খৰচ বাঢ়িব। ভ্ৰমণ সংক্ৰান্ত কাৰণত ব্যৱসায় ক্ষেত্ৰৰ পৰা আজি আপুনি আঁতৰি থাকিব লাগিব। অৱশ্যে আপোনাৰ ভ্ৰমণ সফলতা আৰু লাভজনক হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ সকলো দিশতেই আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব, যদিও আজিৰ পৰিৱেশ স্বাভাৱিক থাকিব। আপোনাৰ শাৰীৰিক দুৰ্বলতা যাতে আপোনাৰ মনোবল হ্ৰাসৰ কাৰণ নহয় বা এনে কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি আপোনাক যত্নৰো আৱশ্যক হ'ব। নিবনুৱাই কোনো কাৰণত আজি আত্মীয় স্বজনৰ বিৰোধিতাৰ সন্মুখীন হ'ব লগা হ'ব, কিয়নো আপোনাৰ সিদ্ধান্তত আপুনি আত্মীয় স্বজনৰ সন্মতি লাভ কৰিব নোৱাৰিব। আজি মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে বস্ত্ৰ আদি সামগ্ৰী প্ৰাপ্তিত আশা পূৰণত আনন্দিত হ'ব পাৰিব, কিন্তু আজি শিক্ষাৰ কোনো গুৰুত্বপূৰ্ণ দিশত যাতে আপুনি ব্যৰ্থ নহয়, তাৰ বাবেও আপুনি নিজৰ প্ৰচেষ্টা বঢ়াব লাগিব। প্ৰেমৰ দিশত দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে আপুনি প্ৰবঞ্চিত নহয়, তাৰ প্ৰতি সাৱধানতা লওক। আজি অৰ্থ সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিব লাগিব। আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশ অতি উন্নত। আজি আপুনি বাহন আদি সম্পত্তিৰ সমস্যা সমাধান কৰিও সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যয় বাঢ়িলেও আজি আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। অৱশ্যে কৰ্মক্ষেত্ৰত সকলো সহকৰ্মী আৰু ব্যক্তিৰে সহযোগিতা আজি আপোনাৰ লগত থাকিব। নিবনুৱাই কোনো বন্ধুক আৰ্থিক সহযোগিতা প্ৰদান কৰি বন্ধুত্বত উচ্চতা বঢ়াব পাৰিব। পাৰস্পৰিক বন্ধুত্ব বাঢ়িব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগও আজি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত আশা কৰা মতে স্থান লাভ কৰি উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰি আজি আপুনি নিজৰ আত্মবিশ্বাসো বঢ়াব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা আঁতৰি থাকিব লাগিব, যদিও সংযোগত সুখো থাকিব। ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ হ'ব। গৃহত কোনো আপোনজনৰ আচৰণে আজি আপোনাক অসন্তুষ্ট কৰিব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত স্বাস্থ্যজনিত কাৰণত যাতে আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ব্যৱসায়ত আজি আপুনি নতুন কোনো আঁচনি লাভজনক দেখিব পাৰে, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। এনে নতুন আঁচনিত ধন বিনিয়োগৰ বাবে আপোনাৰ আগ্ৰহ বাঢ়িব, কিন্তু আজি ইয়াৰ বাবে ভাল দিন নাপাব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপুনি অসন্তুষ্ট হ'ব পাৰে, হ'লেও কৰ্মত আপোনাৰ সফলতা অব্যাহত থাকিব। কিন্তু জ্যেষ্ঠ ব্যক্তিৰ লগত এনে কাৰণত তৰ্ক বিতৰ্ক আদি নহ'বলৈ আজি আপুনি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই স্বাস্থ্যৰ প্ৰতি যত্ন বঢ়াওক। আৰ্থিক ক্ষেত্ৰত কোনো বন্ধুৰ বিশ্বাস ভংগও আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আজি আপোনাৰ অৰ্থচিন্তা বাঢ়িব। শিক্ষাৰ্থীয়ে কলা সংস্কৃতি আদিৰ ক্ষেত্ৰত আজি সুনাম অৰ্জনৰ সুযোগ লাভ কৰিব। ইয়াত অংশগ্ৰহণ কৰি আপুনি প্ৰশংসিত হোৱাৰ লগতে জ্যেষ্ঠজনৰ পৰা পুৰস্কৃত হ'ব। প্ৰেমৰ দিশত বিবাহৰ জৰিয়তে আজি আপুনি সম্পৰ্কক স্থায়িত্বকৰণ দিব পাৰিব। আন কাৰোবাৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব, আৰু এই দীৰ্ঘতম দিনলৈকে স্থায়িত্ব লাভ কৰাৰ সম্ভাৱনা অধিক থাকিব। পাৰিবাৰিক ক্ষেত্ৰৰ প্ৰায়বিলাক দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাৰ মনোবল বঢ়াব। আজি কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে দিনটো আপুনি অতি আনন্দৰ কৰি গঢ় দিব পাৰিব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বাঢ়িব যদিও
আজি বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আপোনাৰ খৰচো বাঢ়িব। কোনো ব্যৱসায় সহযোগীৰ আচৰণো আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক হ'ব। আজি অকস্মাৎ কোনো অপ্ৰত্যাশিত সংবাদতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই কোনো ভাতৃপ্ৰতিম বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ দিশত সফলতা লাভ কৰিব পাৰিব। আনহাতে যিকোনো পৰিৱেশতে মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পৰা তেনে অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ বিজয় অব্যাহত থাকিব। আজি কোনো বিশেষ দিশত আপোনাৰ দক্ষতাৰ বাবে আপুনি গুৰুজনৰ পৰা প্ৰশংসিত হ'ব। প্ৰিয় ব্যক্তিৰ সংগত দিনটো অতি আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি আপোনাৰ বাক্য বিনিময়ৰ ওপৰত কিছু মনোযোগ বঢ়াব লাগিব। যদিও সংগপ্ৰাপ্তিত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনো আত্মীয়ৰ আগমনত গৃহসুখ বাঢ়িব, যদিও আজি আপোনাৰ খৰচো বাঢ়িব। আৰ্থিক উন্নতিৰ কোনো আকস্মিক নতুন সংযোগেও আজি আপোনাৰ আশা বৃদ্ধি কৰিব। ব্যৱসায়ীয়ে কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। ইয়াৰ ফলত আপোনাৰ অৰ্থ সমস্যা আঁতৰিব। আজি আপুনি সকলো প্ৰকাৰৰ অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ সামান্য অসতৰ্কতাৰ ফলত যাতে চিকিৎসা বিভ্ৰাট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। এনে চিকিৎসা বিভ্ৰাটে আপোনাৰ অৰ্থ ক্ষয় কৰাৰ লগতে অহেতুক মনোকষ্ট দিব। আপোনাৰ কোনো কৰ্মই আৰ্থিকভাৱে আজি আপোনাক লাভান্বিত কৰিব কৰ্মৰ পৰিৱেশত, কিন্তু ইয়াৰ বাবে যাতে আপুনি আনৰ কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয়, তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। নিবনুৱা আজি ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। কোনো ব্যক্তিৰ আচৰণেও আজি আপোনাক আপোনাৰ সংযম বঢ়াবলৈ প্ৰৰোচিত কৰিব পাৰে। শিক্ষাত উন্নতি অব্যাহত থকাৰ পাছতো আজি কোনো বিশেষ দিশত আপোনাৰ সন্তুষ্টি সামান্য কমিব, যদিও শিক্ষাত থকা আপোনাৰ সুখ্যাতি আৰু স্থান ব্যাহত নহয়, অক্ষত থাকিব। প্ৰেমৰ দিশত আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন নাথাকে। ইয়াৰ ফলত দিনটো আপোনাৰ বাবে সামান্য হতাশজনক হ'ব পাৰে, হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত বিভিন্ন সময়ত আজি অৰ্থ সমস্যাই আপোনাক আমনি কৰিব, কিন্তু পুত্ৰ কন্যাৰ সৌভাগ্যই গৃহসুখ বঢ়োৱাৰ লগতে সমাজতো আপোনাৰ মান বঢ়াব। ব্যৱসায়ীয়ে আজি নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰি যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়, তাৰ প্ৰতি সাৱধানতা লওক, কিয়নো আপোনাৰ সিদ্ধান্তসমূহ আজি শুদ্ধ নাথাকিব। ইয়াক শুদ্ধ প্ৰমাণিত কৰিবলৈ আপুনি আপোনাৰ আত্মীয় স্বজনৰ পৰামৰ্শ লোৱাও আৱশ্যক হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰত পুৰণা কোনো সমস্যা সমাধানত আপুনি ব্যস্ত থাকিব লগা হ'ব পাৰে, কিন্তু সফলতাসমূহে আপোনাৰ আত্মবিশ্বাস বঢ়াব। যদিও এনে ক্ষেত্ৰত আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰামৰ্শ ল'ব লগা হ'ব। নিবনুৱাই আশা কৰি থকা কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি সংযোগ স্থাপন কৰি সুসম্পৰ্কও গঢ়ি তুলিব পাৰিব। আজি চমু ভ্ৰমণতো আপুনি আশা কৰা ধৰণেই সফলতা পাব। শিক্ষাৰ্থীয়ে কলা সংস্কৃতি নৃত্য সংগীত আদিত নিজৰ দক্ষতা প্ৰকাশ কৰি আজি সুনাম অৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সকলো প্ৰকাৰৰ নিৰ্ণয়ত আপোনাৰ প্ৰিয়জনৰ সন্মতি থাকিব আৰু সহযোগ লাভ কৰিব।
সংগপ্ৰাপ্তিত সুখী হোৱাৰ লগতে আপুনি কোনো বিশেষ দিশত প্ৰিয় ব্যক্তিৰ সহযোগত উপকৃত হ'ব। গৃহত অকস্মাত কোনো পুৰণা সমস্যা সমাধানত যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। আজি আপোনাৰ খৰচ বৃদ্ধিৰ কাৰণে অৰ্থচিন্তাও বাঢ়িব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি এটা অতি উন্নত দিন লাভ কৰিব। আজি পৰিশ্ৰমতকৈও অধিক উপাৰ্জন থাকিব আৰু আপোনাৰ সন্তুষ্টি বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যা সমাধানত কৰ্মক্ষেত্ৰত আজি আপুনি মানসিকভাৱে ব্যস্ত থাকিব লাগিব। কোনো ব্যক্তিৰ লগত হোৱা বিবাদে যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি আজি লক্ষ্য ৰাখিব লাগিব। নিবনুৱাই যান বাহনত ভ্ৰমণৰ সময়ত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। আজি ভুল সিদ্ধান্ত গ্ৰহণত যাতে আৰ্থিক ক্ষতি নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ আৱশ্যক হ'ব। শিক্ষাত থকা সফলতাসমূহে আপোনাৰ আত্মবিশ্বাস বঢ়াব। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। বিবাহৰ জৰিয়তে আজি আপুনি সম্পৰ্কক স্থায়িত্ব দিব পাৰিব আৰু কোনোৰ বাবে নতুন সংযোগ ৰোমাঞ্চকৰ হোৱাৰ লগতে পুৰণা আশা পূৰণ হ'ব। দূৰৰ পৰা অহা কোনো শুভ সংবাদে আজি পাৰিবাৰিকত সুখ বৃদ্ধি কৰিব। কোনো মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেও আপোনাক সুখী কৰি ৰাখিব। ব্যৱসায়ীয়ে দিনৰ আৰম্ভণিতে যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। ভ্ৰমণৰ বাবে আজি আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লাগিব। যদিও কৰ্মৰ পৰিৱেশ স্বাভাৱিক থাকিব আৰু আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা ল'ব লাগিব। আজি আপুনি কোনো বাহন আদি সম্পদ ক্ৰয় কৰিও আপোনাৰ আশা পূৰণ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে সাহিত্য সংগীত আদিত নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰি প্ৰশংসিত হ'ব। শিক্ষাৰ ক্ষেত্ৰতো কোনো শুভ সংবাদ লাভত আপোনাৰ মান বঢ়াৰ লগতে আশা পূৰণ হ'ব। ভুল বুজাবুজিবশতঃ প্ৰেমৰ সম্পৰ্কৰ পৰিৱেশ নিম্নগামী নহ'বলৈ আপোনাৰ নিজৰ আত্মবিশ্বাস বঢ়োৱা আৱশ্যক। আন কোনোবাই আশা কৰি থকা সংযোগ লাভ কৰি আজি উৎসাহিত হ'ব পাৰিব। গৃহত বিভিন্ন কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আপুনি আজি সন্মানিত হ'ব। ব্যৱসায়ীয়ে একাধিক নতুন উৎসৰ সন্ধান লাভ কৰি আৰ্থিকভাৱে আজি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। নতুন কোনো আঁচনিত ধন বিনিয়োগৰ বাবেও আপুনি আজি এটা অতি উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। যান বাহনত ভ্ৰমণৰ সময়ত আপুনি সামান্য হ'লেও যাতে আঘাত নাপায় তাৰ প্ৰতি সাৱধানতা লওক। কৰ্মক্ষেত্ৰত সফলতাসমূহে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু ইয়াৰ লগতে আজি আপোনাৰ সিদ্ধান্তত ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন হৈ আপুনি মনোকষ্ট ভোগ কৰিব লগাও হ'ব পাৰে। বিশেষ কোনো সংযোগ লাভৰ বাবে আজি নিবনুৱাৰ উদ্বিগ্নতা বৃদ্ধি পাব। আজি যিকোনো সিদ্ধান্ত গ্ৰহণত আপুনি আপোনাৰ আত্মীয় বা বন্ধুৰ পৰামৰ্শ লোৱা অতি আৱশ্যক হ'ব, কিয়নো আপোনাৰ আজিৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণ হোৱাৰ আশা কম থাকিব। শিক্ষাৰ্থীয়ে নিজৰ উদাৰতা আৰু সহানুভূতিশীলতাক কোনো অসৎ বন্ধুৱে যাতে অসৎ প্ৰয়োগ কৰি ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ প্ৰিয়জনক উচ্চ স্থানৰ মান প্ৰদান কৰি আপুনি আজি প্ৰেমৰ সম্পৰ্কক এক নতুন উচ্চতালৈ আনিব পাৰিব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণতো আপুনি আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিব। ব্যৱসায়ীয়ে সংযমহীনতাৰ ফলত কোনো সহকৰ্মীৰ লগত যাতে বাদ বিবাদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ইয়াৰ ফলত আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কোনো বন্ধুৰ মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আজি
আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। কোনো দুৰ্বল ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰাৰ লগতে আপুনি উদাৰতাও প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি উৎসাহেৰে আপুনি দিনটো আৰম্ভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ বাবে আপুনি আজি বিভিন্নজনৰ পৰা প্ৰশংসিত হ'ব, যাৰ বাবে আপুনি উৎসাহিত হ'ব পাৰিব। উচ্চ স্থান লাভ কৰি আৰু ক্ষমতা বৃদ্ধিত আপোনাৰ আজি বহুদিনীয়া আশা পূৰণ হ'ব। নিবনুৱাই নতুন কোনো কৰ্মৰ সংযোগ লাভ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যাও বঢ়াব। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব যদিও আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতা অহেতুক আপোনাৰ চিন্তাৰ কাৰণ হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক যত্নৰ আৱশ্যক। প্ৰিয়জনৰ সংগত যিকোনো কাৰণতে যাতে আপোনাৰ আজি বিতৰ্ক আদি নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। পৰিৱেশ আপোনাৰ পক্ষত থকাৰ পাছতো এনে বিতৰ্কৰ ফলত অহেতুক আপুনি মনোকষ্ট ভোগ কৰিব লগা হ'ব পাৰে। গৃহত অনাকাংক্ষিতভাৱে অহা কোনো অতিথিৰ আগমনত সুখ বৃদ্ধি পাব। কিন্তু আজি আপোনাৰ অৰ্থ সমস্যাও বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। ব্যৱসায়ীয়ে কোনো ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি নিজৰ আৰ্থিক পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম।